আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে বিশেষকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA BSc BCom ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে এটা কমেণ্ট বিশেষকৈ কৰিছিলে সেয়া হৈছে কি যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিল বা আপোনালোকৰ যি ফৰ্ম ফিল আপ আছিল সেই ফৰ্ম ফিল আপবিলাক কৰাৰ পাছত আপোনালোকে যদি মোবাইলেদি ফৰ্ম ফিল আপ কৰিছিল তেতিয়াহ'লে সেই মোবাইলেদি কৰাৰ পাছত কেনেকৈনো আপোনালোকে আসলতে সেই যিখন ফৰ্ম অৰ্থাৎ আপোনালোকৰ যিখন ফৰ্ম ফিল আপ কৰাৰ যিখন ফৰ্মখন সেইখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব বা কেনেকৈ সেভ কৰিব হেতুক লৈ আপোনালোকে মোক সুধিছিল গতিকে এই ভিডিঅ'টিত আপোনালোকক মই দেখুৱাই দিম কেনেকৈ আপোনালোকে সেভ কৰিব পাৰিব আৰু যেহেতু আপোনালোকক হেতু প্ৰিন্ট আউট দৰকাৰ হ'ব যেহেতু কলেজত আপোনালোকে হেয়া জমা দিব লাগিব গতিকে ইয়াত সেভ কৰাৰ যেটো সিস্টেম সেই সিস্টেমটো কেনেকুৱা ধৰণৰ হ'ব যেহেতু আপোনালোকে যেতিয়া চাই এই গুটে পেজটোত আসলতে ফৰ্ম ফিল আপ সাবমিট কৰাৰ পাছত তাত আপোনালোকৰ ডাউনলোডৰ কোনো ধৰণৰ অপচন নাপায় গতিকে আপোনালোকে যেতিয়া ডাউনলোডৰ অপচন নাপাব কেনেকৈ আপোনালোকেনো সেভ কৰিব হেতুৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে সেভ কৰিব গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰি দিব যাতে সকলোৱে এই যিখন পেজ সেইখন সেভ কৰি ল'ব পাৰে বা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে সো সকলোকে প্ৰথমতে আপোনালোকে ইয়াত যিসকলে ইতিমধ্যে এপ্লাই কৰিলে ডাউনলোড কৰিব পৰা নাই বা সেভ কৰিব পৰা নাই তেওঁলোকে সমৰ্থৰ যেটো অফিচিয়েল পোৰ্টেল অৰ্থাৎ যত আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেই পেজটোত আহিব যেটো নেকি dibru.samort.edu.in এই ওয়েবসাইটটো অহাৰ পিছত আপোনালোকৰ এনৰোলমেন্ট নাম্বাৰটো আপোনালোকে ইয়াত দিব আৰু পাছৱৰ্ডটো ইয়াত আপোনালোকে দি ল'ব তাৰপিছত লগইন কৰি ল'ব মই এখিনি কৰি লৈছো তাৰপিছত আপোনালোকক যিখিনি পিছৰ পৰ্যায় সেইখিনি আপোনালোকক দেখুৱাইছো এন্টাৰ হোৱাৰ পিছত আপোনালোকৰ ওচৰত আহিব এনেকুৱা এটা পেজ অৰ্থাৎ এটো আপোনালোকে এন্টাৰ হৈ গ'ল এতিয়া আপোনালোকে মই মোবাইলৰ পৰা দেখুৱাইছো যাতে আপোনালোকৰ হেল্প হয় আৰু ডাউনলোড বা সেভ কৰাৰ ক্ষেত্ৰত যেহেতু মই মোবাইলৰ পৰা দেখালেহে আপোনালোকে গম পাব গতিকে মোবাইলৰ পৰা যেহেতু মই গুটে প্ৰসেছখিনি আপোনালোকক দেখুৱাই দিছো আপোনালোকেও এনেকৈ কৰিব নিশ্চয় আপোনালোকে সেই যিখন আপোনালোকৰ পেজ বা যিখন ফৰ্ম সেইখন সেভ কৰিব পাৰে সো ইয়াত আপোনালোকে যাব 3 ডটত যোৱাৰ লগে লগে আপোনালোকে ইয়াত পাব এক্সামিনেশনৰ যেটো পাৰ্ট তাতে ৰেজিষ্ট্ৰেচন বুলি পাব ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এই পেজ আহিব এনেকুৱা পেজ এটা আহিব যত আপোনালোকে ৰেজিষ্ট্ৰেচন হিষ্ট্ৰীও দেখাব আৰু যত এক্সামিনেশন ৰেজিষ্ট্ৰেচনো পাই থাকিব সো আমাক যেহেতু দৰকাৰ এক্সামিনেশনৰ ৰেজিষ্ট্ৰেচনৰ ওপৰে আৰু ইয়াত আপোনালোকক ডিটেইলছ বিলাক লিখা আছে ৰেজিষ্ট্ৰেচন ওপেন আপোনালোকক দিয়া আছে সেকেন্ড ফ'ৰ্থ সেমিষ্টাৰ মে জুন ইভেন্ট সেমিষ্টাৰৰ কাৰণে আৰু ইয়াত লিখা আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম এই ক্লিক হিয়াৰ ফৰ এক্সামিনেশন যেটো ফৰ্ম আছে হেৰুতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত কি হ'ব মই আপোনালোকক দেখুৱাইছো সো যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত আহি যাব আপোনালোকৰ যিখন পেজ সেইখন আপোনালোকে যদি চাই মই ডিটেইলছখিনি দেখুৱা নাই গতিকে আপোনালোকক গুটে ফৰ্মখনে ইয়াত আছে আৰু এই ফৰ্মখন আপোনালোকে পাব আৰু যদি ইয়াত আপোনালোকে চাই তলৰ ফালে তেতিয়াহলে ইয়াত কতোৱে ডাউনলোডৰ বা সেভৰ আপোনালোকে চিন দেখা নাপায় মই দেখাইছো আপোনালোকক ইয়াত আপোনালোকে চক তলফাললৈকে যদি চাই আপোনালোকে ইয়াত কতোৱে আপোনালোকৰ যেটো ডাউনলোড কৰাৰ চিন হেতু নাই ডাউনলোড কৰিব অৰ্থাৎ আপোনালোকক ইয়াত দেখুৱা নাই বা সেভ কৰাৰো একো ধৰণৰ চিন নাই গতিকে কেনেকৈ কৰিব এতিয়া এইটো কৰিবৰ কাৰণে আসলতে আপোনালোকে কি কৰিব যেটো পেজ আছে এই পেজটো একেবাৰে ওপৰত যাব অৰ্থাৎ আপোনালোকৰ একেবাৰে টপত যাব সো টপলৈ অহাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে এটা পাৰ্টত প্ৰিন্ট এপ্লিকেশন বুলি আছে সো প্ৰিন্ট এপ্লিকেশন যত আছে আপোনালোকে সেই প্ৰিন্ট এপ্লিকেশনটোত ক্লিক কৰি দিব প্ৰিন্ট এপ্লিকেশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এটো প্ৰিন্ট কৰাৰ অপচনটো এই প্ৰিন্ট যেটো অপচন আছে প্ৰিন্ট এপ্লিকেশন তাতে আপোনালোকে ক্লিক কৰি দিব আপোনালোকে এটা কাম কৰিব পাৰে প্ৰিন্ট এপ্লিকেশনটোত যদি ক্লিক কৰে ক্লিক কৰাৰ লগে লগে আসলতে পেজটো আপোনালোকক যেটো প্ৰিন্টৰ পাৰ্টটো হেতু আহি যাব আৰু তাতে আপোনালোকে দেখিব তাতে ওপৰতে 3 ডটটা থাকিব সেই 3 ডটটোত ক্লিক কৰিলে আপোনালোকে পাব কি সেভ বুলি এটা অপচন পাব মই আসলতে এটো আপোনালোকক যদি তেনেকৈ দেখুৱাই দিও তেতিয়াহলে আসলতে এটো পোৰ্ট্ৰেইট মোডত আহি যাব গতিকে তেতিয়া আসলতে আপোনালোকক ভিডিওটোৰ ক্ষেত্ৰত অলপ দিগদাৰ হ'ব গতিকে মই ইয়াতে কৈ দিছো প্ৰিন্ট এপ্লিকেশনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যেতিয়া তাত চাব তাতে ওপৰতে আপোনালোকক 3 ডট বা এটা ডট থাকিব বা কিবা এটা আপোনালোকৰ আহিব হুফালে আৰু তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে সেভ পিডিএফ বুলি পাব সেই সেভ পিডিএফত যাব সেভ পিডিএফত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন পেজ হেতু সেভ হৈ যাব আৰু আপোনালোকে যতে আসলতে পিছত কৰবাত যদি প্ৰিন্ট কৰিব বিচাৰে আপোনালোকে ধুনিয়াকৈ গৈ দোকানত গৈ প্ৰিন্ট কৰি ল'ব পাৰে আৰু প্ৰিন্ট আপোনালোকে উলিয়াই ল'ব পাৰে হেতু আপোনালোকৰ সব যেহেতু সেভ হৈ থাকিব গতিকে আপোনালোকে হেতু ইউজ কৰিব পাৰিব সো এনেকৈ আপোনালোকে এই যিখন
পেজ সেইটো আপোনালোকে ডাউনলোড বা আপোনালোকে সেভ কৰি ল'ব পাৰে আৰু ভৱিষ্যতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা কলেজত দিবৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে বহুতৰে এইটো প্ৰবলেম যেহেতু আছিল গতিকে ক'বলৈ চেষ্টা কৰিলোঁ গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে